তিনিচুকীয়াৰ নৱনিৰ্মিত বাইপাছত হঠাৎ চলন্ত বাহনত লাগিল জুই। কথম্পি ৰক্ষা পৰিছে কুহিনদেৰ 4জনীয়া পৰিয়াল। কুইট বাহনত তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈ বুলি কৰিছিল যাত্ৰা আৰু যাত্ৰা কৰোঁতেই ঘটিলে অঘটন। যাত্ৰা কৰি থকাৰ অৱস্থাতেই অগ্নিসংযোগ হোৱাত কথম্পি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী বহু পলমকৈ আহি উপস্থিত হয় আৰু গাড়ীখন সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়। আমি এই মুহূৰ্তত দৃশ্যাংশ দেখাব চেষ্টা কৰিছোঁ। তিনিচুকীয়া সদৰৰ পৰা বাইপাছ লৈ যাবলৈ চলিত বান পৰিস্থিতিৰ বাবে সমূহ পথ উপপথ খান্দি দিয়াৰ বাবে আজি অগ্নি নিৰ্বাপন কৰা বাহন আহি পোৱা যথেষ্ট অসুবিধাত পৰিছে। তাৰ বাবে দেখিবলৈ পোৱা গৈছে এইদৰে কুইট বাহনখন সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হৈ পৰিছে। আৰু এই দৃশ্য হৈছে তিনিচুকীয়াৰ নৱনিৰ্মিত বাইপাছত সংঘটিত হৈছে। বাইপাছত হঠাৎ চলন্ত গাড়ীত লাগিছে জুই আৰু কথম্পি প্ৰাণ ৰক্ষা পৰিছে কুহিনদেৰ 4জনীয়া পৰিয়ালটো। কুইট বাহনখনত কুহিনদেৰ পৰিয়ালটোৱে তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা আৰম্ভ কৰিছিলে আৰু যাত্ৰা কৰি থকাৰ সময়তে অগ্নিসংযোগ হোৱাত কথম্পি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে। পিছে অগ্নি নিৰ্বাপক বাহিনী সময়মতে আহি নাপালে পলমকৈ আহি পোৱাৰ বাবে সম্পূৰ্ণৰূপে গাড়ীখন জ্বলি ভস্মীভূত হৈছে। আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে সময়মতে আহি নোপোৱাৰ মূল কাৰণ হৈছে বান পৰিস্থিতি। চলিত বান পৰিস্থিতিৰ বাবেই সমূহ পথ উপপথ খান্দি দিয়াৰ বাবে আজি অগ্নি নিৰ্বাপন বাহিনীৰ বাহন আহি পোৱা যথেষ্ট অসুবিধাত পৰিছে, যাৰ বাবে কুহিনদে নামৰ পৰিয়ালটোৰ এই বাহনখন কুইট বাহনখন সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হোৱা দেখিবলৈ পোৱা গৈছে। ভালদৰে দেখাই আছোঁ দৃশ্য ক্লিপ চাওক। কিন্তু চকুৰ সন্মুখতে জ্বলি ছাৰখাৰ হৈছে কুইট বাহনখন। ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া যাত্ৰা কৰোঁতে এইদৰে জ্বলি ছাৰখাৰ হৈছে আৰু এইদৰে কথম্পি প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটো। যদি মন্তব্য আছে আমি মন্তব্য আগবঢ়াব চেষ্টা কৰিছোঁ। কি হৈছিলে দাদা, ঘটনাটো কিদৰে হৈছিলে? মোৰ ল'ৰাটো বোৱাৰী মই নাতি ফালে গৈছিলোঁ আমাৰ ডিব্ৰুগড়। অহাৰ সময়তে ইয়াতে পটকৈ কিবা ষ্টেয়াৰিঙত হৈ গ'ল। হোৱাৰ পিছতে কিবা মানে ধোঁৱা ধোঁৱা ওলাইছে। পটাপট আমি চবেই নামি গ'লোঁ, বাচি গ'লোঁ চবেই, বুজিছে কি না। তাৰপিছতে মানে তেনেকৈ জুই লাগি গ'ল। আৰু আপোনাৰ নামটো? বিমান দে। ক'ৰ পৰা গৈছিলে আপুনি? আমি তিনিচুকীয়া। কি গাড়ী আছিলে আপুনি? এইটো কুইট। গাড়ী নম্বৰটো? নাম্বাৰটোতো ল'ৰা ক'ব পাৰে। কিবা কামলৈ গৈছিলে বুলি কৈছে আপোনালোকে? নিজৰ ৰিলেটিভৰ ঘৰত গৈছিল। ঘটনাটো সন্দৰ্ভত আৰু কিবা ক'ব নেকি? কি বিচাৰিছে এতিয়া বৰ্তমান? আপোনাৰ ইঞ্চুৰেঞ্চ আছিলেনে? ইঞ্চুৰেঞ্চ আছে, ফাৰ্ষ্ট পাৰ্টি আছে, কিন্তু ফায়াৰ ব্ৰিগেড এটা আমি বাইপাছৰ কাৰণে আহিব পৰা নাই। তেওঁলোকে খবৰ পালে, তো এতিয়া তেওঁলোকে ঘূৰি ঘূৰি আহিছে, কিন্তু দুলীয়াজানৰ পৰা দুটা মেচিন আহিছিলে, মাৰিলে তেওঁলোকে, কিন্তু নোৱাৰিলে তো ৰখাব পৰা নাই। বহুতে ৰাইজেও চেষ্টা কৰিছে, ইয়াৰ ওচৰতে ৰাইজে চবে চিনিও পায় আমাক। কিমানজন আছিলে আপোনালোকে? আমি ল'ৰালৈকে 4জন। সকলো সুকলমে আছে? ভালে আছোঁ, একো হোৱা নাই। ৰাইজৰ কাৰণে কিবা ক'ব নে? সহায় কৰিছে নাই? ৰাইজে সহায় কৰিছে, ৰাইজে সহায় কৰিছে। আমাৰ ৰাইজ এনেও ঠিক আছে। ৰাস্তা বন্ধৰ কাৰণে ফায়াৰ ব্ৰিগেড আহিব নোৱাৰিলে? ৰাস্তা বন্ধৰ কাৰণে ফায়াৰ ব্ৰিগেড আহিব নোৱাৰে। ঠিক আছে।